নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ 69 সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ শ্ৰদ্ধাৱান লভতে জ্ঞানং তৎপৰঃ সংযতেন্দ্ৰিয়ঃ জ্ঞানং লব্ধ্বা পৰাং শান্তিম অচিৰেণাধিগচ্ছতি। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যিজন শ্ৰদ্ধাৱান একনিষ্ঠ আৰু জিতেন্দ্ৰিয় তেৱে চিন্ময় জ্ঞান লাভ কৰে আৰু চিন্ময় জ্ঞান লাভ কৰাৰ পাছত তেওঁ থিতাতে পৰম আধ্যাত্মিক শান্তি লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। যি শ্ৰদ্ধাৱান লভতে জ্ঞানম, শ্ৰদ্ধাৰ দ্বাৰাইহে চিন্ময় জ্ঞান লাভ হয় বুলি কোৱা এই বিশিষ্ট শ্লোকফাকি সচৰাচৰ আমাৰ জীৱনত প্ৰায়ে প্ৰয়োগ হৈ থাকে আৰু মেল মিটিঙত যেতিয়া ভাষণ ৰখা হয় এনেকুৱা শব্দ বা জ্ঞানৰ যি মন্দিৰত ভাষণ ৰখা হয় তেতিয়া এনেকুৱা শব্দ শিষ্যৰ কাৰণে গুৰুৱে প্ৰয়োগ কৰা দেখা পোৱা যায় বা অন্যই প্ৰয়োগ কৰা দেখা যায়। কথাখিনি তাৎপৰ্য বা শ্লোকফাকি তাৎপৰ্য এনেধৰণৰ যিজনৰ কৃষ্ণৰ প্ৰতি গভীৰ বিশ্বাস আৰু শ্ৰদ্ধা আছে তেনে এজন লোকেহে কৃষ্ণ ভাৱনাৰ তত্ত্বজ্ঞান লাভ কৰিব পাৰে। যিজনে ভাবে যে কেৱল কৃষ্ণ ভাৱনাৰে সেৱা কৰিহে পৰম শ্ৰেয় লাভ কৰিব পাৰি তেওঁলোকক বোলা হয় শ্ৰদ্ধাৱান। সেৱা ভক্তিৰ ফলত আৰু হৰে কৃষ্ণ 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 হৰে হৰে, যি হৰে ৰাম 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 হৰে হৰে এই মহামন্ত্ৰ উচ্চাৰণ কৰাৰ ফলতে এই শ্ৰদ্ধা লাভ কৰা হয়। এই মন্ত্ৰই সকলো জাগতিক কুলুষতা আঁতৰাই অন্তৰৰ নিকা কৰি তোলে। ইয়াৰ বাহিৰেও ইন্দ্ৰিয়সমূহৰ যি সংযমৰ প্ৰয়োজন হয় আৰু সেই সংযমৰ প্ৰয়োজন হৈ আছে, যিজন কৃষ্ণৰ ওপৰত বিশ্বাস আছে, যিজনে ইন্দ্ৰিয়সমূহ সংযত কৰিব পাৰিছে সেইজনে সহজে আৰু সোনকালে কৃষ্ণ ভাৱনাৰ বিষয়ে উত্তম জ্ঞান লাভ কৰিব পাৰে বুলি শ্লোকফাকি তাৎপৰ্যত উল্লেখ কৰিছে। এতিয়া ইয়াতে সংযম লাভ কৰাৰ ক্ষেত্ৰত বা যি মহামন্ত্ৰৰ কথা উল্লেখ কৰিছে পৰম প্ৰভুপাদে উল্লেখ কৰা যি হৰে কৃষ্ণ 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 হৰে হৰে যি মন্ত্ৰ বা হৰে ৰাম 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 হৰে হৰে যি মন্ত্ৰ, সেই মন্ত্ৰৰ বাহিৰেও যদি আপুনি মন্ত্ৰ ধ্যান কৰিব নোৱাৰে, যদি আপোনাৰ মনত শুদ্ধ চেতনা বা কৃষ্ণ ভাৱনা থাকে বা কৃষ্ণৰ প্ৰতি যি শ্ৰদ্ধা থাকে, গুৰুৰ প্ৰতি যি শ্ৰদ্ধা থাকে, সেই আধ্যাত্মিক গুৰুৰ প্ৰতি থকা শ্ৰদ্ধাই সেই ব্যক্তিগৰাকী কৃষ্ণৰ বা পৰম পুৰুষৰ ধাম লাভ কৰাত সহায় কৰে আৰু শ্ৰেয়ত প্ৰাপ্তি হয়। ইয়াৰ কাৰণে প্ৰয়োজন হয় সংযমী হোৱা আৰু ইন্দ্ৰিয়সমূহক শান্তিৰে নিজে পৰ্যবেক্ষণ কৰি ৰাখিব পৰা ক্ষমতা আৰু ভগৱানৰ ওপৰত থকা যি বিশ্বাস বা গুৰুৰ ওপৰত থকা যি বিশ্বাস, সেই বিশ্বাসৰ দ্বাৰাইহে এইসমূহ সফল হৈ উঠে বুলি কোৱা প্ৰসংগত শ্লোকফাকিৰ অৱতাৰণা কৰিছে। এয়াই শ্লোকফাকিৰ সৰল গুৰুৰ্থ, যাৰ মাজেৰে শ্ৰদ্ধাৰ প্ৰাসংগিকতা, বিদ্যা লাভৰ ক্ষেত্ৰতো যি শ্ৰদ্ধাৰ প্ৰয়োজন, গুৰু শিষ্যৰ মাজত থকা যিটো সম্পৰ্ক, যি শ্ৰদ্ধা, এয়ে এই শ্লোকফাকিৰ দ্বাৰাই অৱতৰিত হৈছে। ধন্যবাদ।